ছাত্ৰ ছাত্ৰীসকল আজি আমি ডিছকাছ কৰিম ক্লাছ 10ৰ প্ৰথমটো চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এইটো চেপ্টাৰত কোনকেইটা কুৱেশ্যন ফাইনেলৰ কাৰণে ইম্পৰ্টেণ্ট হয় আমি এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন বাছি উলিয়াইছোঁ 2025 বৰ্ষৰ যিটো আমাৰ টেষ্ট পেপাৰ এই টেষ্ট পেপাৰখনৰ পৰা তো আমি এই টেষ্ট পেপাৰটো এনালাইজ কৰিম আৰু লাষ্টত কেইটামান এক্সট্ৰা কুৱেশ্যন আমি ডিছকাছ কৰিম আৰু এইকেইটা কুৱেশ্যন পঢ়িলে এইটো চেপ্টাৰৰ পৰা টোটেল মাৰ্কছ আহিব 6 তো টোটেল 6 ধৰি কমন কৰিব যদি গোটেইকেইটা কুৱেশ্যন ডিছকাছ কৰা হয় তো প্ৰথমটো চেপ্টাৰ হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পৰা আহিব টোটেল 6 মাৰ্কছ চ' দুটা থাকিব MCQ আৰু দুটা থাকিব শৰ্ট কুৱেশ্যন তো 4 আৰু 6 তো এইটো চেপ্টাৰৰ প্ৰথমটো চেপ্টাৰতে আৰম্ভণিতে আমাৰ এটা পৰীক্ষা আছে কাৰ্যকলাপ যে ইয়াত লঘু সালফাৰিক এসিডত যেতিয়া জিংকৰ টুকুৰা যোগ কৰা হয় তেতিয়া কি গেছ নিৰ্গত হয় যে হাইড্ৰোজেন গেছ নিৰ্গত হয় তো এইটো এটা MCQ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 6 নম্বৰ পেজত থকা প্ৰথমটো বায়ুত দহনৰ আগতে মেগনেছিয়াম ভিটাৰডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে এইটো কুৱেশ্যন 2019ত আহিছে তাৰ পিছত ৰাসায়নিক বিক্ৰিয়া সন্তুলন এই বেৰিয়াম ক্লৰাইড আৰু এলুমিনিয়াম সালফেট যোগ কৰিলে বেৰিয়াম সালফেট আৰু এলুমিনিয়াম ক্লৰাইড উৎপন্ন হয় এই বিক্ৰিয়াটো আহিছে টেষ্ট পেপাৰত সেইকাৰণে আমি এইটো চিন দি দিছোঁ তাৰ পিছত কেলছিয়াম যেতিয়া পানীত দিয়া হয় তেতিয়া কি গেছ নিৰ্গত হয় আৰু কিয় বুৰবুৰণিৰ সৃষ্টি হয় এইটো এটা টেষ্ট পেপাৰত অহা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো সেইটো আমি ডিছকাছ কৰোঁ যে কেলছিয়াম যোগ পানী কি উৎপন্ন হয় কেলছিয়াম অক্সাইড যোগ হাইড্ৰোজেন গেছ তো উৎপন্ন হোৱা গেছটো হাইড্ৰোজেন গেছৰ কাৰণে বুৰবুৰণিৰ সৃষ্টি হয় এই কুৱেশ্যনটো টেষ্ট পেপাৰত আহিছে অলৰেডি যে কেলছিয়াম ধাতু এইটো 8 নম্বৰ কুৱেশ্যনটো কেলছিয়াম ধাতু পানীৰ সৈতে বিক্ৰিয়া কৰাৰ পাছত ইয়াৰ পৃষ্ঠত কিয় উপঙে আৰু ব্যাখ্যা কৰা এই বিক্ৰিয়াটো ৰাসায়নিক সমীকৰণ এইটো আমি অলৰেডি কৰি দিছোঁ যে কেলছিয়ামে পানীৰ সৈতে বিক্ৰিয়া কৰিলে কেলছিয়াম অক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত এইটো এটা কুৱেশ্যন এক্সট্ৰা হ'ব যে কয়লাৰ দহন ঘটা বিক্ৰিয়াটো লিখা তো কয়লাৰ দহন ঘটা বিক্ৰিয়াটো তাৰপিছত প্ৰাকৃতিক গেছ দহন হ'লে কি উৎপন্ন সংঘটিত হোৱা বিক্ৰিয়াটো তাৰপিছত মাৰ্বলৰ ৰাসায়নিক সংকেত কি আৰু কেলছিয়াম হাইড্ৰক্সাইড কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে কেলছিয়াম কাৰ্বনেট উৎপন্ন হয় এই বিক্ৰিয়াটো ইম্পৰ্টেণ্ট হয় নেক্সট হৈছে বিয়োজন বিক্ৰিয়া তো বিয়োজন বিক্ৰিয়াটো এইটোৰ কাৰণে ইম্পৰ্টেণ্ট ধৰি ৰাখা যে বিয়োজন বিক্ৰিয়াৰ টপিকটোৰ পৰা টেষ্ট পেপাৰত কেইবাটাও কুৱেশ্যন আহিছে যে বিয়োজন বিক্ৰিয়াত নগাঁও ডিষ্ট্ৰিক্ট শ্ৰীভূমি আৰু ওদালগুৰি তিনিওটা ডিষ্ট্ৰিক্টত বিয়োজন বিক্ৰিয়াৰ ওপৰত আহিছে যে বিয়োজন বিক্ৰিয়া কি আৰু বিয়োজন বিক্ৰিয়া সংঘটিত হোৱা এটা উদাহৰণ দিয়া ইয়াত আকৌ ফেৰাছ সালফেটৰ যিটো উত্তপ্ত কৰিলে যিটো বিয়োজন বিক্ৰিয়া উৎপন্ন হয় ফেৰিক অক্সাইড সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাইঅক্সাইড এই বিক্ৰিয়াটোত উৎপাদিত হোৱা পদাৰ্থবোৰৰ নাম এই বিক্ৰিয়াটোৱে অনলি নগাঁও ডিষ্ট্ৰিক্টত এইটো এনেকৈ আহিছে গতিকে ওদালগুৰি নগাঁও আৰু শ্ৰীভূমি তিনিওটা ডিষ্ট্ৰিক্টত যিহেতু কুৱেশ্যনটো আহিছে এই কুৱেশ্যনটো ৰিপিট কৰাৰ সম্ভাৱনা বহুত বেছি তাৰপিছত কেলছিয়াম কাৰ্বনেট যেতিয়া উৎপন্ন কৰা হয় কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডটো সহজ বিক্ৰিয়া এইটো পঢ়ি ল'বা তাৰপিছত এই বিক্ৰিয়াটো আহিছে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত যে লেড নাইট্ৰেট যেতিয়া উৎপন্ন কৰা হয় লেড অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন উৎপন্ন হয় এইটো আহিছে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত তো এইটো ইম্পৰ্টেণ্ট তাৰপিছত কলাপকা ফটোগ্ৰাফিত কি বিক্ৰিয়া সংঘটিত হয় এইটো 2000 কিমানত আহিছিলে এইটো মানে ৰিচেণ্টলি কিবা এটা চনত অহা কুৱেশ্যন এইটো ইম্পৰ্টেণ্ট হয় যে কলাপকা ফটোগ্ৰাফিত বিয়োজন বিক্ৰিয়া সংঘটিত হয় আৰু ব্ৰমিনলৈ উৎপন্ন হয় এইটো ইম্পৰ্টেণ্ট তাৰপিছত প্ৰশ্নৱলীৰ ফাৰ্ষ্ট কুৱেশ্যনটো এইটো কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আহিছে যে এটা পদাৰ্থ এক্সক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় পদাৰ্থ এক্সৰ নামৰ সংকেত পানীৰ সৈতে পদাৰ্থ এক্সে কৰা বিক্ৰিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত দ্বি অপহৰণ বিক্ৰিয়া কি এইটো সাউথ সালমাৰা ডিষ্ট্ৰিক্টত আহিছে দ্বি অপহৰণ বিক্ৰিয়া কি দ্বি অপহৰণ বিক্ৰিয়া এটা উদাহৰণ দিয়া এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত আহিছে যে ৰেডক্স বিক্ৰিয়া কি জাৰণ বিজাৰণ বিক্ৰিয়া আৰু কোনটো পদাৰ্থ জাৰণ আৰু কোনটো বিজাৰণ হৈছে যে ইয়াত কপাৰ অক্সাইড কপাৰলৈ বিজাৰিত হৈছে আৰু হাইড্ৰোজেন পানীলৈ জাৰিত হৈছে তো কোনটো জাৰণ আৰু কোনটো বিজাৰণ হৈছে এই বিক্ৰিয়াটোৰ পৰা এইটো কুৱেশ্যন আহিছে তাৰপিছত লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱৰ ৰং পৰিৱৰ্তন হয় কিয় কামৰূপ জিলাত আহিছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত অনুৰণনিত আমি সন্তুলন কৰা গোটেইকেইটাই চাই যাব লাগিব এই গোটেইকেইটা সন্তুলন কৰা ইম্পৰ্টেণ্ট হয় যে আৰু ইয়াত সন্তুলিত ৰাসায়নিক সমীকৰণ কি এইটো টেষ্ট পেপাৰত অহা কুৱেশ্যন
আৰু এই 5 নম্বৰৰ যিকোনো এটা সন্তুলনত আহিব পাৰে টোটেলি মানে এইটো চেপ্টাৰৰ পৰা যিহেতু 2+2 4 আহিব তো দুটো সন্তুলন কৰা আহিব পাৰে আৰু আৰু 2 মাৰ্কৰ এটা কুৱেশ্যন আহিব পাৰে তো ইয়াত থকা যেটো 6 নম্বৰত আছে তো ইয়াত এ বি আৰু এ বি দুটা কুৱেশ্যন টেষ্ট পেপাৰত আহা যে কাৰ্বি আংলং ডিস্ট্ৰিক্টত এ আৰু বি টো আছে আৰু বি টো এটাকে আহিছে বৰপেটা ডিস্ট্ৰিক্টত তো এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তাৰপিছত এই সিলভাৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ অপহৰণ সংঘটিত হয় জড়িত বিক্ৰিয়াটো এইটো 14 নম্বৰ কুৱেশ্যনটো টেষ্ট পেপাৰত অহা তাৰপিছত ইয়াত লখিমপুৰ ডিস্ট্ৰিক্টত আহিছে যে তেল আৰু চৰ্বিত খাদ্যবস্তুত নাইট্ৰজেন পৰিবহণ পেকেটত কিয় ভৰোৱা হয় এইটো ওদালগুৰি ডিস্ট্ৰিক্টত আহিছে দুটা ডিস্ট্ৰিক্টত আহিছে গতিকে কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে তাৰপিছত চৰ্বি দুৰ্গন্ধিতা এইটো আহিছে ওদালগুৰি ডিস্ট্ৰিক্টত লগতে খৰি ভৱনটো চাই যাবা আৰু এইটোত এক্সট্ৰাকে আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন বাছি থৈছোঁ 14 নম্বৰ যে সন্তুলনত ৰাসায়নিক সমীকৰণ কি কিয় সন্তুলন কৰিব লাগে তাৰপিছত বায়ুত দহনৰ আগতে মেগনেছিয়াম ভিটাইডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে মাৰ্বলৰ ৰাসায়নিক সংকেত কয়লাৰ দহন ঘটা বিক্ৰিয়া প্ৰাকৃতিক গেছৰ দহন শোষণ বিক্ৰিয়া কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰিলে কি পদাৰ্থ উৎপন্ন হয় কলা বগা ফটোগ্ৰাফিত কি বিক্রিয়া সংঘটিত হয় আইরনে কপার সালফেটৰ লগত কৰা বিক্ৰিয়াটো ক্ষয়ভৱন কি স্বয়নক্ৰিয় তাপবৰ্জি বিক্ৰিয়া বুলি কয় আৰু তাপ পোহৰ বিদ্যুতৰ দ্বাৰা সংঘটিত এইটো অলৰেডি অনুশীলনী কুৱেশ্যন এইটো 12 নম্বৰ কুৱেশ্যনটো এইটো ইম্পৰ্টেণ্ট মানে এইটো এটাকে আহিব পাৰে যে তাপৰ দ্বাৰা সংঘটিত বা বিদ্যুৎ শক্তিৰ দ্বাৰা সংঘটিত বিক্ৰিয়াটো যিকোনো এটাকে আহিব পাৰে তাৰপিছত অদক্ষেপণ বিক্ৰিয়া কি তাৰপিছত সিলভাৰ পৰিশোধন এইটো অলৰেডি ডিছকাছ হ'ল ৰুৰ বস্তুত কিয় ৰঙৰ প্ৰয়োজন মুঠতে এইকেইটা কুৱেশ্যন পঢ়িলে আমি এইটো PDF আকাৰে ভিডিওৰ ডেসক্ৰিপশনত দিয়া থাকিব এইকেইটা কুৱেশ্যন মুঠতে পঢ়িলে এইটো চেপ্টাৰৰ পৰা 6 মাৰ্কছ ধৰি কমন কৰিব ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ পাই থাকিবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ